নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, 2026ত অসমত কংগ্ৰেছ শাসনলৈ আহিলে 2500 টকাকৈ পাব ৰাজ্যৰ লাখ লাখ মহিলাই, বৃহৎ ঘোষণা সভাপতি ভূপেন কুমাৰ বৰাৰ। অসমত কংগ্ৰেছ শাসনলৈ আহিলেই কপাল ফুলিব লাখ লাখ মহিলাৰ। 2026 চনত অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি গেৰাণ্টি। কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যৰ লাখ লাখ মহিলাই পাব 2500 টকাকৈ। প্ৰত্যেক মাহৰ 9 তাৰিখে বেংক একাউণ্টত 2500 টকাকৈ সোমাব লাখ লাখ মহিলাৰ। বৃহৎ ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। বিজেপি চৰকাৰৰ দিনত নিবনুৱা সংখ্যা 36 লাখলৈ বৃদ্ধি পালে। বিজেপি চৰকাৰৰ দিনত মূল্য বৃদ্ধি হৈছে। বিজেপি চৰকাৰে কেৱল প্ৰতাৰণা আৰু প্ৰলোভনৰ ৰাজনীতিহে চিনি পায়। যিয়ে এবাৰ বিশ্বাসঘাতকতা কৰে তেওঁক আৰু বিশ্বাস কৰিব নোৱাৰি। ৰসাত উদাত্ত ভাষণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। অসমত কংগ্ৰেছে আকৌ চৰকাৰ গঠন কৰিব। 2026 চনৰ বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি গেৰাণ্টি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, দুৰ্ঘটনাত পতিত ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বাহন। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিধায়কৰ বাহন। মছজিদত ইফতাৰ গ্ৰহণ কৰিবলৈ যাওঁতেই দুৰ্ঘটনাত পতিত আমিনুল ইছলামৰ বাহন। স্কুটি আৰু বাইকৰ সৈতে সংঘৰ্ষ আমিনুল ইছলামৰ বাহন। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে বিধায়ক আমিনুল ইছলামৰ বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতীসহ 2 যুৱক। মৰিগাঁৱৰ মছজিদত ইফতাৰ গ্ৰহণৰ বাবে যাওঁতেই দুৰ্ঘটনাগ্ৰস্ত আমিনুল ইছলামৰ বাহন। ভয়ংকৰ দুৰ্ঘটনাত এইবাৰ পতিত হৈছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ শক্তি বৃদ্ধি, 500ৰো অধিক নেতাকৰ্মীৰ একেলগে যোগদান কংগ্ৰেছ দলত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছ দলৰ। শ নেতা কৰ্মীৰ আনুষ্ঠানিকভাৱে যোগদান কংগ্ৰেছ দলত। বিজেপিত খোখনীয়া, ৰসাত একেদিনাই 500ৰো অধিক লোকৰ কংগ্ৰেছত যোগদান। ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। 2021ত AJPৰ হৈ ৰসাত নিৰ্বাচন খেলা উৎপল বনিয়াৰ হৈ প্ৰচাৰ। উৎপল বনিয়াৰ যোগদানে কংগ্ৰেছক শক্তিশালী কৰিব বুলি আশা ভূপেন বৰাৰ। 2026ত উৎপল বনিয়াক ৰসা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা। বহাগ বিহুৰ প্ৰাকক্ষণত কংগ্ৰেছত হাজাৰ হাজাৰ লোকে যোগদান কৰিব বুলি দাবী। 2026ত বিজেপিক পৰাস্ত কৰাৰো হুংকাৰ ভূপেন কুমাৰ বৰাৰ। আৰু পুনৰবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলত, কিয়নো এইবাৰ বিজেপি এৰি 500ৰো অধিক নেতাকৰ্মীয়ে একেলগে যোগ দিছে কংগ্ৰেছ দলত। পৰৱৰ্তী খবৰ, মুছলমানে সমাজৰ পৰা অধিক IAS IPS হ'ব লাগিব। মন্ত্ৰী নীতিন গাডকাৰীৰ আহ্বান মুছলমান সমাজলৈ। এইবাৰ মুছলমান সমাজক লৈ ডাঙৰ মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। নীতিন গাডকাৰীক এই বিশেষ মন্তব্যক লৈ এতিয়া সমগ্ৰ ভাৰতবৰ্ষতেই চৰ্চা। মুছলমানে সমাজৰ পৰা অধিক IAS IPS বনাব লাগিব বুলি মন্তব্য পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কেৱল পাণ দোকান, চাহৰ দোকান, ট্ৰাক চলোৱাৰ দৰে কামত ব্যস্ত থাকিলেই নহ'ব মুছলমান সমাজ। মছজিদত 100 বাৰ নামাজ আদায় কৰিলেই সমাজৰ উন্নতি নহ'ব। ডাক্তৰ, ইঞ্জিনিয়াৰ, IPS হ'বলৈ মুছলমান সমাজে শিক্ষাত অধিক গুৰুত্ব দিব লাগিব। দেশৰ মুছলমান সমাজত এতিয়া শিক্ষাৰ আটাইতকৈ বেছি প্ৰয়োজন। বিজ্ঞান প্ৰযুক্তি দিশত অধিক আত্মনিয়োগ কৰিব লাগিব মুছলমান সমাজে। জাতি ধৰ্মই মানুহক ডাঙৰ নকৰে, গুণ চৰিত্ৰইহে মানুহক ডাঙৰ কৰে। নাগপুৰৰ এক অনুষ্ঠানত মুছলমান সমাজক উদ্দেশ্যি বিশেষ মন্তব্য মন্ত্ৰী নীতিন গাডকাৰীৰ। মুছলমান সমাজক ডক্টৰ আব্দুল কালামৰো উদাহৰণ দিলে নীতিন গাডকাৰীয়ে। আৰু মুছলমান সমাজক লৈ এইবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনীতিতেই চৰ্চিত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। পৰৱৰ্তী খবৰ, নীতিন গাডকাৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বনে হিমন্ত বিশ্ব শৰ্মা?
নে পূৰ্বৰ দৰেই কৰি যাব জাতপাত ধৰ্মৰ বিচাৰ নীতিন গাডকাৰীৰ মন্তব্যৰ পিছতেই চৰ্চিত হিমন্ত বিশ্ব শৰ্মাৰ নামো জাতপাতৰ বিচাৰ কৰা হিমন্ত বিশ্বৰ দৰে এছাম নেতাকো এনে কৰিব নেকি নীতিন গাডকাৰীয়ে নীতিন গাডকাৰীৰ এক বিশেষ মন্তব্য জাতি ধৰ্ম বৰ্ণৰে ডাঙৰ নহয় কোনো এজন ব্যক্তি জাতপাতক লৈ যিসকল ব্যক্তিয়ে ৰাজনীতি কৰে সেইসকল ব্যক্তিৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মন্তব্য নীতিন গাডকাৰী জাতপাতৰ ৰাজনীতি কৰিলে কোনো এজন নেতা ডাঙৰ নহয় বুলি মন্তব্য নীতিন গাডকাৰীৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ একশ্যন মুডত হিমন্ত চৰকাৰ স্নাতক উত্তীৰ্ণই এৰিয়েৰিৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা দিলে পৰিব বিপদত আৰম্ভ হৈছে অভিযান পৰীক্ষাৰ্থীসকলৰ বিৰুদ্ধে এৰিয়েৰি দিয়া শ পৰীক্ষাৰ্থীৰ বিৰুদ্ধে একশ্যন ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এৰিয়েৰিৰ মৌখিক পৰীক্ষাৰ আগতেই বিপদত পৰিব পৰীক্ষাৰ্থীসকল BA পাছ কৰি এৰিয়েৰিৰ চতুৰ্থ বৰ্গৰ চাকৰি বিচৰাসকল পৰিব বিপদত ধৰা পৰিলেই কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ফাঁকি দি চাকৰি ল'বলৈ পৰীক্ষাত বহাসকল এতিয়াৰে পৰা সাৱধান BA পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকলৰ বিৰুদ্ধে খবৰ দিয়ক আৰক্ষীক লিখিত পৰীক্ষাত পাছ কৰা সকলে দিব পাৰিব অভিযোগ আৰক্ষীক তাৰ পিছতেই ল'ব একশ্যন মৌখিক পৰীক্ষাৰ পূৰ্বেই এইসকল প্ৰাৰ্থীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা এডিআৰি পৰীক্ষা দিয়া শ প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ একশ্যন মুড দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মহা বিপদত এইবাৰ মোদী চৰকাৰ পবিত্ৰ ৰমজান মাহত আজি দিল্লী কঁপাবলৈ সাজু হৈছে ভাৰতৰ লাখ লাখ মুছলমান লোক ভাৰতৰ লাখ লাখ মুছলমান লোক একত্ৰিত হৈ আজি ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতৰ লাখ লাখ মুছলমান লোকে পবিত্ৰ ৰমজান মাহত একত্ৰিত ভাৰতৰ লাখ লাখ মুছলমান লোক আজি পুৱা 10 বজাৰ লগে লগেই কঁপিব সমগ্ৰ দিল্লী চহৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজি দিল্লীত একত্ৰিত হ'ল ভাৰতৰ লাখ লাখ মুছলমান লোক কোনো পধ্যেই মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে কাৰ্কিনিয়া হৈছে মুছলমানসকলৰ সকলো ধৰণৰ অধিকাৰ সমগ্ৰ ভাৰতৰ মুছলমানে আজি কঁপাব দিল্লীত একত্ৰিত ভাৰতৰ লাখ লাখ মুছলমান লোক মুছলমান নেতাৰ বৈঠক কিংমেকাৰ নীতিশ নাইডুৰ সৈতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ হুংকাৰ বিজেপি চৰকাৰক কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক দিল্লীত বৃহৎ প্ৰতিবাদৰ বাবে সাজু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ড যন্তৰ মন্তৰত আজি ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক'ব এই প্ৰতিবাদী কাৰ্যসূচী দেশৰ মুছলমানে কোনো পধ্যেই মানি নলয় বিজেপি চৰকাৰৰ ৱাকফ সংশোধনী বিধেয়ক পৰৱৰ্তী খবৰ ছেপ্টেম্বৰত ফাদিল হ'ব ISI আৰু পাকিস্তানৰ এক কংগ্ৰেছ নেতাৰ সম্পৰ্ক SIT আহি দিল্লীৰ পৰা ঘূৰি অহাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা পুনৰ সাংসদ গৌৰৱ গগৈক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ SIT আগবাঢ়ি থাকক SITক আমি সহায় কৰিম এই মন্তব্য গৌৰৱৰ SITৰ তদন্তলৈ মাতিবলৈ আহ্বান যোৰহাটৰ সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ এই যি তদন্ত সেই তদন্ত তেওঁ নিজে গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে কৈছে আপোনাৰ SIT মোৰ কাষত পঠাওক যিমান পাৰোঁ সিমান মই সহায় কৰিম তদন্তত মুঠতে গৌৰৱ গগৈৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এতিয়া বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অভিযোগ উত্থাপন কৰি আছে যে হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্টেম্বৰ মাহত ফাদিল কৰিব সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য আৰু আনপিনে গৌৰৱ গগৈও হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে আপুনি যিমানেই SIT গঠন নকৰক কিয় সত্যৰ সদায় জয় হ'ব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিৰোধীৰ প্ৰতিবাদত মানিলে সেও পদত্যাগ কৰিলে উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰীয়ে বিৰোধীয়ে কৰিছিল তীব্ৰ প্ৰতিবাদ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু অৱশেষত মন্ত্ৰীগৰাকীয়ে বাধ্য হৈ কৰিলে প্ৰতিবাদ বিতৰ্কিত মন্তব্য কৰি অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ'ল উত্তৰাখণ্ডৰ বিত্তমন্ত্ৰী দেওবাৰে পদত্যাগ কৰিলে পুষ্কৰ সিং ধামী নেতৃত্বাধীন বিজেপি চৰকাৰৰ মন্ত্ৰী প্ৰেম চন্দ্ৰ আগৰৱাল
সংসদীয় পৰিক্ৰমা দপ্তৰৰো মন্ত্ৰী আছিল প্ৰেম চন্দ্ৰ আগৰৱালা আৰু অৱশেষত কৰিলে পদত্যাগ। বিধানসভাত বিৰোধীৰ তীব্ৰ প্ৰতিবাদত সেও মানিলে ধামী চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে। উত্তৰাখণ্ডৰ পাহাৰীয়া লোকসকলক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰিছিল মন্ত্ৰী আগৰৱালাই। উত্তৰাখণ্ড কেৱল পাহাৰৰ মানুহৰ বাবে নেকি বুলি কৰিছিল মন্তব্য বিত্তমন্ত্ৰীগৰাকীয়ে। এই মন্তব্যৰ বাবে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিৰোধীয়েও কৰিছিল প্ৰতিবাদ। বিধানসভা চলি থকা বাজেট অধিৱেশনতো বিৰোধীয়ে বিষয়টোক লৈ অতি সৰব হৈ পৰিছিল আৰু তাৰ পিছতেই এইবাৰ পদত্যাগ কৰিবলৈ বাধ্য হ'ল উত্তৰাখণ্ডৰ বিত্তমন্ত্ৰী। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। পুনৰ বিসংগতিৰ অভিযোগ উত্থাপন। অসম আৰক্ষীৰ কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন। বিজ্ঞাপন অনুসৰি নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অধিক কাট অফ নম্বৰ ধাৰ্য কৰাক লৈ অসুবিধাত পৰিছে পৰীক্ষাৰ্থীসকল। জিলা ভিত্তিত পদসমূহ ধাৰ্য নকৰাকৈ কাট অফ নম্বৰ ধাৰ্য কৰাৰ অভিযোগ। পদ নথকা সত্ত্বেও কৰ্তৃপক্ষই শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰো অভিযোগ। লিখিত পৰীক্ষাৰ বাবে প্ৰতিটো পদৰ বাবদ 5জন প্ৰাৰ্থী অৱতীৰ্ণ হ'ব লাগিছিল পৰীক্ষাত, কিন্তু কিমানজন অৱতীৰ্ণ হ'ল তাৰ তথ্য উল্লেখ নাই পৰ্টেলত। ফলত লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'ল কেইবা সহস্ৰাধিক প্ৰাৰ্থী। VDP, গৃহৰক্ষী আদি পদৰ নিযুক্তিৰ ক্ষেত্ৰতো বিসংগতিৰ অভিযোগ। শীঘ্ৰেই বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী বঞ্চিত প্ৰাৰ্থীসকলৰ। চৰকাৰে তাৎক্ষণিক ব্যৱস্থা নল'লে শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব প্ৰাৰ্থীসকল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ বিৰুদ্ধে ক্ষোভ দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলৰ। অসম আৰক্ষীৰ কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত এইবাৰ বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰাৰ্থীসকলে। হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী, অন্যথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বঞ্চিত প্ৰাৰ্থীসকল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ চৰকাৰৰ মুছলমান প্ৰীতি নাৰাজ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছে মুছলমানক লৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বাবেই এতিয়া কংগ্ৰেছৰ প্ৰতি নাৰাজ ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে। কংগ্ৰেছে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি মন্তব্য বিজেপিৰ। চৰকাৰী ঠিকাত মুছলমানৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ প্ৰস্তুতি কংগ্ৰেছ চৰকাৰৰ। কৰ্ণাটকৰ লোক নিৰ্মাণ বিভাগৰ ঠিকাত মুছলমানৰ বাবে 4% সংৰক্ষণৰ প্ৰস্তাৱ লৈছে কৰ্ণাটক কংগ্ৰেছ চৰকাৰে। কৰ্ণাটক চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ 1 কোটি টকাৰ প্ৰকল্পৰ বাবে 4% সংৰক্ষণ কৰা হ'ব মুছলমান ঠিকাদাৰসকলৰ বাবে। আৰু কৰ্ণাটক চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি হৈছে বিতৰ্ক। কংগ্ৰেছ চৰকাৰে কেৱল মুছলমানৰ বাবেহে সংৰক্ষণ কৰে বুলি এতিয়া বিজেপি চৰকাৰৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আব্দুল খালেকৰ সমৰ্থকৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। সভাৰ মাজতেই সমাজকৰ্মীক আক্ৰমণ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ ভিডিঅ' ইতিমধ্যেই ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সমৰ্থকৰ গুণ্ডাগিৰি ভাইৰেল। গ্ৰন্থমেলাৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আব্দুল খালেকৰ সমৰ্থকসকলে। প্ৰাক্তন সাংসদ আব্দুল খালেকক সমৰ্থন নকৰাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। কলগাছিয়াৰ শফিক কামাল নামৰ এগৰাকী সমাজকৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে খালেকৰ সমৰ্থকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে কলগাছিয়া গ্ৰন্থমেলাৰ সভাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি। গ্ৰন্থমেলা সমিতিৰ সভাপতি হিচাপে আব্দুল খালেকক সমৰ্থন নকৰাৰ বাবেই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সমৰ্থকৰ গুণ্ডাগিৰি। পৰৱৰ্তী খবৰ, বিশ্ববিদ্যালয়ত নামাজ পঢ়াৰ বাবে ছাত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। আজব কাণ্ড এইবাৰ সংঘটিত হৈছে। বিশ্ববিদ্যালয়ত নামাজ আদায় কৰাৰ বাবেই ছাত্ৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ৰমজান মাহত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত মুছলমান ছাত্ৰই আদায় কৰিছিল নামাজ। পৰৱৰ্তী পৰ্যায়ত নামাজ আদায় কৰা ভিডিঅ' প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত। মিৰাটৰ এখন বিশ্ববিদ্যালয়ত নামাজ পঢ়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল হিন্দু সংগঠনে। ঘটনাক লৈ কাৰ্তিক নামৰ এজন হিন্দু লোকে দাখিল কৰিছিল এজাহাৰ।
কাৰ্তিকৰ এজাহাৰৰ পিছতেই শনিবাৰে গংগানগৰ থানাত ৰুজু কৰা হয় গোচৰ। ভিডিঅ' শ্বেয়াৰ কৰা খালিদ নামৰ মুছলিম যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনে 3জন নিৰাপত্তাৰক্ষীক নিলম্বন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্ববিদ্যালয়ত এইবাৰ নামাজ আদায় কৰাৰ বাবেই মুছলমান ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। 8 লাখ কোটিৰে সলনি হৈ যাব অসমৰ ৰূপ। লাখ লাখ চাকৰি ওলাব অসমত আৰু 3 লাখ কোটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব অসমলৈ। ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ কৰা হৈছে। এই 8 লাখ কোটিৰে সলনি হ'ব অসমৰ ৰূপ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা। জাগিৰোডৰ কাম ক্ষীপ্ৰগতিত চলি আছে। লাখ লাখ চাকৰি ওলাব অসমত। অসমৰ যুৱক যুৱতীসকলে এতিয়া বাহিৰত যাব নালাগে। 34 কোটিৰো অধিক ব্ৰিজ হ'ব। 1000 কোটি টকাৰ মাজুলীৰ ৰূপ সলনি কৰিব চৰকাৰে। শীঘ্ৰেই সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। 382 কোটিৰে নেশ্যনেল হাইৱেৰ কাম আৰম্ভ হ'ব। 9000 কোটি টকাৰে ৰেলৱেৰ উন্নয়ন কৰা হ'ব অসমত। তামুলপুৰ, নলবাৰী, কোকৰাঝাৰ, ধুবুৰীত মেডিকেল কলেজ। গৰীব কল্যাণৰ বাবে 58 লাখ কোটি, 33 লাখ ঘৰত শৌচালয়। 2 লাখ কোটি, 32 লাখ পৰিয়ালক প্ৰতিমাহে বিনামূলীয়া চাউল। অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, নাথাকিব কোনো কেঁচা ৰাস্তা। ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই এক্সপ্ৰেছ হাইৱে। গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টানেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতে। মুঠতে এতিয়া অসমত হ'ব কেৱল উন্নতি। অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। কাজিৰঙাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। 6000 কোটি টকাৰে নিৰ্মাণ হ'ব কাজিৰঙাত এলিভেটেড কৰিডৰ। শীঘ্ৰে আৰম্ভ হ'ব কুৰুৱা নাৰেংগী দলঙৰ কাম। 15000 কোটি টকাৰে নিৰ্মাণ হ'ব সুৰংগ পথ। 3250 কোটিৰে নিৰ্মাণ হ'ব মৰিগাঁও দলগাঁও সংযোগী দলং। গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ ঘোষণা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাত পুনৰ প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। শেষ হৈ যাব নেকি মহাশক্তিধৰ আমেৰিকা? এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিছে আমেৰিকাৰ জনজীৱন। এইবাৰ ভয়ংকৰ কাল ঘূৰ্ণীয়ে তাণ্ডৱ চলাইছে ছুপাৰ পাৱাৰ আমেৰিকাত। ঘণ্টাত 130 কিলোমিটাৰ গতিবেগত অহা ধুমুহাত তচমচ আমেৰিকাৰ ভিন্ন প্ৰান্ত। বিধ্বংসী কাল ঘূৰ্ণীত বৰ্তমানলৈকে 34গৰাকীৰো অধিক লোকৰ মৃত্যুৰ খবৰ। আৰু ভয়ংকৰ ৰূপ এতিয়া দেখিবলৈ পোৱা গৈছে আমেৰিকাত প্ৰকৃতিৰ। কাল ঘূৰ্ণীত ধ্বংসস্তূপত পৰিণত হৈছে আমেৰিকাৰ শ শ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান। আমেৰিকাৰ আৰ্কনসাছ প্ৰান্তত জৰুৰীকালীন অৱস্থা ঘোষণা। ভয়ংকৰ ধূলিৰ ধুমুহাৰ পাছতেই কেইবাখনো ৰাজ্যত অগ্নিকাণ্ডৰ সূত্ৰপাত। আমেৰিকাৰ প্ৰায় 3 লাখৰো অধিক পৰিয়াল হৈ পৰিছে গৃহহাৰা। এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিছে আমেৰিকাৰ জনজীৱন। গৌৰৱৰ খবৰ, আমেৰিকাত উৰাজাহাজ উৰুৱালে অসমৰ শাকিল তালুকদাৰে। শাকিল তালুকদাৰক লৈ এতিয়া উৎফুল্লিত সমগ্ৰ অসমবাসী। ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰপেটাৰ শাকিল তালুকদাৰে। অসম সন্তান শাকিল তালুকদাৰে আমেৰিকাত উৰুৱালে উৰাজাহাজ। গৌৰৱান্বিত কৰিলে সমগ্ৰ অসমবাসীক। বৰপেটাৰ বকুৰিগাঁৱৰ আবুল কালাম তালুকদাৰৰ একমাত্ৰ পুত্ৰই গৌৰৱান্বিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক। প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়তে সুন্দৰকৈ বিমানৰ টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হ'ল অসম সন্তান শাকিল। 6 মাহৰ প্ৰশিক্ষণ 2 মাহতেই সফলভাৱে সম্পূৰ্ণ কৰিলে বৰপেটাৰ শাকিল তালুকদাৰে। উল্লেখযোগ্য যে সৰুৰে পৰা পাইলট হোৱাৰ সপোন আছিল বৰপেটাৰ শাকিল তালুকদাৰ। শাকিল তালুকদাৰৰ সাফল্য, পুত্ৰৰ সফলতাক লৈ গৌৰৱান্বিত হৈ পৰিছে পিতৃ আবুল কালাম তালুকদাৰ। ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰপেটাৰ শাকিল তালুকদাৰে। শাকিল তালুকদাৰক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী গৌৰৱান্বিত।
এটা শোকাবহ খবৰ হোলী খেলি পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যু ২৬ বছৰীয়া দিবাস আচাৰ্যৰ হোলীৰ আনন্দৰ উল্লাসৰ মাজতেই এই শোকাবহ ঘটনা হোলী খেলি পুখুৰীত গা ধুবলৈ যাওঁতেই কৰুণ মৃত্যু ২৬ বছৰীয়া যুৱকৰ হোলীৰ আনন্দ উল্লাসৰ মাজতেই বৰপেটা ৰোডত শোকাবহ ঘটনা বৰপেটা ৰোডৰ জাখলি বিল পথাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা যুৱকজন জাখলি বিল পথাৰৰ দিবাস আৰ্য বুলি জানিব পৰা গৈছে মৃত দিবাস আৰ্যই কৰ্মসূত্ৰে বঙাইগাঁৱৰ কীৰ্তনপাৰাৰ বুলি জানিব পৰা গৈছে এদিন পূৰ্বে দিবাস আৰ্যই হোলীৰ বাবে আহিছিল নিজৰ ঘৰলৈ বন্ধু বান্ধৱী তথা আত্মীয়ৰ সৈতে খেলিছিল হোলী তাৰ পিছত গা ধুবলৈ গৈছিল পুখুৰীত আৰু সেইটো সময়তেই এই শোকাবহ ঘটনাটো ঘটিল লোকজনৰ লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ প্ৰতিজন দুখীয়া মানুহৰ গেৰাণ্টি ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাৰ কাষত কোনো নাই তাৰ কাষত আছে বিজেপি চৰকাৰ দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ গেৰাণ্টি ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাৰ কাষত কোনো নাই তেওঁৰ কাষত সদায় মোদী আছে কংগ্ৰেছৰ দিনত বেংকে দুখীয়া দৰিদ্ৰৰ পৰা ঋণৰ বিনিময়ত গেৰাণ্টি বিচাৰিছিল এতিয়া মোদীয়ে দেশৰ সকলো দুখীয়া দৰিদ্ৰৰ গেৰাণ্টি লৈছে দুখীয়াৰ গেৰাণ্টি লৈ মুদ্ৰা আঁচনি আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া দৰিদ্ৰৰ নামত ৩২ লাখ কোটি মুদ্ৰা আঁচনিত ব্যয় কৰিছে মোদী চৰকাৰে ৰিক্সাৱালা ঠেলাৱালা ফুটপাতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো গেৰাণ্টি মোদীয়ে লৈছে ৰিক্সাৱালা ঠেলাৱালাকো বেংকৰ পৰা সহায় দিয়া হৈছে স্বনিধি আঁচনিৰ জৰিয়তে ৰিক্সাৱালা ঠেলাৱালায়ো এতিয়া বেংকৰ পৰা ল'ব পাৰিব ঋণ গুজৰাটত বিশাল জনসভাত দেশৰ দুখীয়াৰ গেৰাণ্টি লোৱাৰ ঘোষণা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখীয়া ৰাইজৰ কাষত যদি কোনো নাথাকে তেন্তে এই দুখীয়া ৰাইজৰ কাষত সদায় মোদী আৰু বিজেপি চৰকাৰ থাকিব বুলি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ